ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQবোৰ মই তোমালোক বুজাই দি আহিছোঁ। আজি আছে কুৱেশ্যন নম্বৰ 38। চোৱা কুৱেশ্যনটো, এটা ঘন আকৃতিৰ বাকচৰ বাহুৰ জোখ 3 মিটাৰ, প্ৰতি বৰ্গ মিটাৰত 2 টকা হাৰে ইয়াৰ পৃষ্ঠকালিত ৰং কৰিলে খৰচ হ'ব। আমাক 4টা অপশ্যন দিয়া আছে। তোমালোকে জানা ঘনকৰ তোমাৰ কি হ'ব, দিক প্ৰস্থ উচ্চতা সমান আৰু ঘনকৰ প্ৰতিখন পিঠিয়ে বৰ্গাকাৰ, প্ৰতিখন পিঠিয়ে তোমাৰ বৰ্গাকাৰ। এতিয়া আমি ধৰি ল'লোঁ ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য L ইকুৱেল 3 মিটাৰ হ'ব। আমাক দিয়া আছে নহয় ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য, গতিকে প্ৰতিখন পিঠিয়ে বৰ্গাকাৰ, গতিকে আমি বাহুৰ দৈৰ্ঘ্য L ল'লোঁ। গতিকে তোমাৰ এখন পিঠিৰ কালি কি হ'ব, বৰ্গাকাৰ যিহেতু বাহু স্কুৱেৰ, বৰ্গৰ কালি L স্কুৱেৰ হ'ব। ইয়াতে তোমাৰ কিমানখন আছে পিঠি, ঘনকটোৰ 6খন, গতিকে 6L স্কুৱেৰ হ'ব ইয়াৰ মুঠ পৃষ্ঠকালি। এতিয়া চাবা ঘনক আকৃতিৰ বাকচটোৰ বাহুৰ দৈৰ্ঘ্য আমি L ল'লোঁ, L ইকুৱেল 3 মিটাৰ দিয়া আছে। এটাকে মুঠ পৃষ্ঠকালি 6L স্কুৱেৰ, এখন পিঠিৰ কালি L স্কুৱেৰ, 6খন আছে গতিকে 6L স্কুৱেৰ হ'ব। এতিয়া Lৰ ভেলু বহাই দিয়া, 6 × 3 স্কুৱেৰ, এইখিনি পূৰণ কৰা, 6 × 9 কিমান পাবা, 54 মিটাৰ স্কুৱেৰ, যিহেতু আমি কালি নিৰ্ণয় কৰিছোঁ। এতিয়া কুৱেশ্যনত আমাক দিয়া আছে নেক্সট, প্ৰতি বৰ্গ মিটাৰত 2 টকা হাৰে ইয়াৰ পৃষ্ঠকালিৰ ৰং কৰিলে খৰচ। এতিয়া আমাক কৈছে যে প্ৰতি বৰ্গ মিটাৰ মানে 1 বৰ্গ মিটাৰত খৰচ হয় 2 টকা। চোৱা এতিয়া 1 বৰ্গ মিটাৰত খৰচ 2 টকা। এতেকে আমিতো মুঠ পৃষ্ঠকালি উলিয়ালোঁ, কিমান পালোঁ 54। এতেকে 54 বৰ্গ মিটাৰত খৰচ হ'ব 2 পূৰণ 54, এইখিনি পূৰণ কৰিলে পাবা তুমি 108 টকা। ইমান টকা খৰচ হ'ব তোমাৰ এই 6খন পিঠিত ৰং কৰোঁতে খৰচ হ'ব 108 টকা। চোৱা এতিয়া অপশ্যন এ শুদ্ধ অপশ্যন, আমি এইটো পাম। এতিয়া 108 টকা আছে, পালা বুজি? ঠিক আছে। নেক্সট কুৱেশ্যন 39। চোৱা কুৱেশ্যনটোত কি দিয়া আছে আমাক, ax² + bx + c = 0, a ≠ 0 সমীকৰণৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'লে চিৰ মান হ'ব, চিৰ মান সুধিছে আমাক। চোৱা এইটো আমাৰ হ'ব দ্বিঘাত সমীকৰণ 0। ইয়াতে কণ্ডিশ্যনটো থাকিব a ≠ 0, এৰ মান 0 হ'ব নোৱাৰে, আৰু 0 হ'লে এইটো দ্বিঘাত সমীকৰণ হৈ নাথাকিব। আৰু a, b, c এইকেইটা হ'ব ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা। আৰু তোমাৰ কি হ'ব, x² হওক a, x হওক b, c ধ্ৰুৱক পদ, আৰু a ≠ 0। এইটো আমাৰ হ'ব সাধাৰণ দ্বিঘাত সমীকৰণ। যিহেতু ইয়াতে তোমাৰ x-ৰ স্কুৱেৰ আছে, গতিকে ইয়াৰ মূলৰ সংখ্যা হ'ব 2টা, সেইকাৰণে ইয়াতে কৈছে নহয় আমাক মূল 2টা। এতিয়া নেক্সট আমাক কৈছে কি, মূল 2টা এটা আনটোৰ প্ৰতিক্ৰম হ'লে চিৰ মান হ'ব। এতিয়া প্ৰতিক্ৰমৰ অৰ্থটো তোমালোকে জানিব লাগিব। প্ৰতিক্ৰম নেক্সট আমি জানিব লাগিব প্ৰতিক্ৰম। দুটা সংখ্যাৰ, চাবা দুটা সংখ্যাৰ পূৰণফল কি হ'ব লাগিব, 1। দুটা সংখ্যাৰ যদি পূৰণফল 1 হয় তেতিয়া আমি ক'ম এটাক আনটোৰ
প্ৰতিক্ৰম যেনে চাবা এৰ প্ৰতিক্ৰম কি হ'ব 1/a কাৰণ এই দুটা পূৰণ কৰিলে আমি কি পাম 1 পাম তেনেকৈ চাবা 2 ৰ প্ৰতিক্ৰম কি হ'ব 1/2 কাৰণ এই দুটা পূৰণ কৰিলে আমি 1 পাম গতিকে 2 ৰ প্ৰতিক্ৰম হ'ব 1/2 এৰ প্ৰতিক্ৰম হ'ব 1/a তেনেকৈ 3 ৰ প্ৰতিক্ৰম হ'ব 1/3 পালা বুজি এতিয়া আমি এই দ্বিঘাত সমীকৰণৰ যদি এটা মূল আলফা হয় আনটো মূল কি হ'ব 1/α আনটো মূল হ'ব 1/α কাৰণ প্ৰতিক্ৰম হ'ব বুলি কৈছে নহয় গতিকে এতিয়া মূল দুটাৰ পূৰণফল কি হ'ব পূৰণফল c/a এতিয়া এইখিনি কৰা এইটো কেনসেল কৰিলে কি থাকিব 1 c/a এইখিনিৰ পৰা কি পাবা a = c ইয়াক তুমি ঘূৰাই লিখিবা c = a c ৰ মান সুধিছে নহয় গতিকে c = a হ'ব অপচন এইখিনি পালা নহয় বুজি আমি মূল দুটা ধৰি ললো এতিয়া মূল যদি এটা মূল আলফা হয় আনটো কি হ'ব 1/α কিয় প্ৰতিক্ৰম হ'ব বুলি কৈছে আমি মূল দুটা কি বুলি ধৰি লওঁ সাধাৰণতে আলফা আৰু বিটা যেহেতু ইয়াতে কৈছে মূল দুটা প্ৰতিক্ৰম এটা যদি আলফা হয় আনটো 1/α আৰু মূল দুটাৰ পূৰণফল আছিল আমাৰ কি আমাৰ মূল দুটাৰ আলফা ইনটু বিটা এইটো আছিল কি মূল দুটাৰ পূৰণফল c/a গতিকে যেহেতু আমাৰ মূল দুটা এটা আলফা এটা 1/α প্ৰতিক্ৰম হলে এটা আলফা হলে আনটো 1/α গতিকে মূল দুটাৰ পূৰণফল c/a আলফা আলফা কেনসেল ইফালে 1 থাকিব এইটো আনলত পূৰণ কৰিলে a পাবা এনে ঘূৰাই লিখিলে এইটো c = a অপচন চোৱা এতিয়া এইটো হ'ব আমাৰ অপচন গতিকে তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই